unholy, অপবিত্ৰ, without natural affection, স্বাভাৱিক প্ৰেমহীনতা, truce breakers, বিৰতি ভাঙোতা, false accusers, মিছা অভিযোগ দিওঁতা, incontinent, অসন্তুষ্টতা, fierce, ভয়ংকৰতা, despisers of those who are good, যিবিলাক ভাল সেইবিলাকক তুচ্ছ জ্ঞান কৰোতা, traitors, বিশ্বাসঘাতক heady, আৰু ধৰ্মত অধৰ্ম কৰা, high-minded, বেয়া মনৰ মানুহ, lovers of pleasures more than lovers of God. ঈশ্বৰক ভাল পোৱাতকৈ সুখক ভাল পোৱা মানুহবিলাক, Having a form of godliness, কেৱল ঈশ্বৰীয় ভাৱ লৈ but denying the power thereof. তাত অন্তৰ্নিহিত শক্তিক অস্বীকাৰ কৰা হৈছে। Now, my dear friends, এতিয়া মোৰ প্ৰিয় বন্ধুসকল, I think all of us have a form of godliness. মই ভাবোঁ আমাৰ সকলোৰে ঈশ্বৰীয় এটা ভাৱ আছে, আকাৰ আছে। I suppose you have gone to some place of worship, ধৰা হ'ল আপুনি কোনোবা উপাসনাৰ ঠাইলৈ গৈছে, and those of you who say you're Christians, যিবিলাকে নিজকে খ্ৰীষ্টিয়ান বুলি কৈছে, you have learned to celebrate the coming of the Lord Jesus at Christmas time, বৰদিনৰ সময়ত যীশুৰ আগমনক আপোনালোকে উৎসৱ হিচাপে পালন কৰে, and you have observed certain good habits. কিছুমান ভাল অভ্যাস আপোনালোকে পালন কৰি আছে। Now, if you ask me, one of the great hindrances for the people of the world today, and particularly people of India today, for coming to Christ, পৃথিৱীৰ বিভিন্ন দেশৰ মানুহ, বিশেষকৈ ভাৰতবৰ্ষৰ মানুহক যদি ধৰা হয়, খ্ৰীষ্টলৈ অহাৰ ক্ষেত্ৰত কিহে বাধা প্ৰদান Bible কৰিছে? say, বাইবেলে কৈছে one of the foremost hindrances is আটাইতকৈ প্ৰথম বাধাটো হৈছে the Christianity which is without Christ. এনেকুৱা খ্ৰীষ্টিয়ান ধৰ্ম য'ত খ্ৰীষ্ট নাই, Going for prayer, going to church, গীৰ্জালৈ গৈছে, প্ৰাৰ্থনা কৰিবলৈ all গৈছে, these may be good, এইবিলাক ভাল কথা, but কিন্তু they are only a form of godliness, এইবিলাক কেৱল ঈশ্বৰীয় জীৱনৰ আকাৰহে, not that inner beauty of holiness. সেইটো আন্তৰিক পবিত্ৰতাৰ সৌন্দৰ্য নহয়। What does God say? ঈশ্বৰে কি কৈছে? Worship the Lord in the beauty of holiness. জিহুৱাৰ সৌন্দৰ্যতাত তেওঁক উপাসনা কৰা কৈছে। Now, how many of you, dear people, ever worship the Lord with holiness in your lives, in your thoughts, in your eyes? ইয়াত উপস্থিত থকা কিমান লোকে পবিত্ৰতাৰে আপোনাৰ ভাৱ চিন্তাত চকুত উপাসনা কৰিছে? You examine your heart. নিজৰ হৃদয়টো পৰীক্ষা কৰি চাওক। You know, I used to go as a boy to a very fashionable church, an English church in Madras. আৰু মই ল'ৰা হিচাপে মেড্ৰাছৰ বৰ জাকজমকতাৰে ভৰা এটি মণ্ডলীত গৈছিলোঁ। Well, many influential people, professors and others used to come there. বহুত সম্ভ্ৰান্ত মানুহ, অধ্যাপক আদি কৰি বহুত ডাঙৰ ডাঙৰ মানুহ আহে। And largely I would go out of vanity. আৰু মই বিশেষকৈ অসাৰতাৰ কাৰণে যেন তালৈ যাওঁ। I would dress myself up, মই ভালকৈ পোছাক পৰিধান কৰোঁ, and then, you know, when you go to a congregation of many people,
যেতিয়া বেছি মানুহৰ সভালৈ আপুনি যায় গীৰ্জালৈ যায় you look this way and that way. আপুনি ইপিনে চাই সিপিনে So চাই even as a boy of 13 years, 13 বছৰ বয়সীয়া ল'ৰা হিচাপে I became one who had only a form of godliness. মই এনেকুৱা মানুহ হৈছিলো ঈশ্বৰীয় ভক্তিৰ যেন মোৰ কেৱল আকাৰহে আছে No purity, কোনো পবিত্ৰতা নাই no love for Jesus. যীশুৰ কাৰণে প্ৰেম নাই I knew the facts of the central truths of Christianity. খ্ৰীষ্টিয়ানৰ কেন্দ্ৰবিন্দুৰ যিটো সত্য কথা মই জানো I had learnt by heart. মই মুখস্থ কৰি শিকিছিলো I am the way, the truth, and the life. ময়ে সত্য বাট আৰু জীৱন No man comes to God but by me. ঈশ্বৰলৈ কোনো আহিব নোৱাৰে কেৱল মোৰ যোগেদিহে যাব All পাৰে right, did I apply that truth to my heart? ঠিক আছে সেই সত্য মোৰ হৃদয়ত প্ৰয়োগ কৰিছিলো নে No. নাই কৰা I said I am a good fellow. মই কৈছিলো মই এজন ভাল I ল'ৰা am not as bad as other people. আন মানুহৰ নিচিনা মই বেয়া নহওঁ I had all these outward observances, মোৰ বাহ্যিক যিবিলাক ৰীতি নীতি মই পালন কৰি but আছিলো no inner purity. কিন্তু আন্তৰিক পবিত্ৰতা নাছিল You can imagine when a boy begins to go down the wrong road, even at 12, 13, 14. 13 বছৰ বয়সত এজন ল'ৰাই যেতিয়া ভুল পথত গমন কৰে আপুনি ভাবি চাব পাৰে কি হ'ব পাৰে And then the lusts of the flesh get hold of him. আৰু তেওঁক মাংসিক অভিলাষে ধৰি ল'লে And when the lusts of the flesh get hold of anybody, যেতিয়া মাংসিক অভিলাষে যিকোনো মানুহক ধৰি লয় untruth begins to dominate that person. সেই ব্যক্তিজনক অসত্যই শাসন কৰিবলৈ লয় Everything is pretend. সকলোখিনি যেন ভাউৰীয়া নিচিনা You know, you like to put on a big appearance, আপুনি ডাঙৰ মানুহ হিচাপে দেখুৱাব বিচাৰে but কিন্তু there will be no truth in you. কিন্তু আপোনাৰ সত্য নাথাকে No, that was my condition. সেই অৱস্থাটো মোৰে আছিল And I know that when you are not transformed at the cross of Jesus, মই জানিছিলো যেতিয়া ক্ৰুচত মই ৰূপান্তৰিত নহওঁ your condition also is the same. আপোনাৰ অৱস্থাও তেনে ধৰণৰে হয় Outwardly, you behave like a gentleman, perhaps, বাহ্যিকভাৱে আপুনি ভদ্ৰ মানুহ হিচাপে আচাৰ ব্যৱহাৰ কৰে but কিন্তু inwardly, what আন্তৰিকভাৱে are you? আপুনি কি হয় You're a lover of self first. আপুনি নিজকে প্ৰেম কৰোতা মানুহ হয় Why all the trouble in families? পৰিয়ালত কিয় ইমান সমস্যা হৈছে One boy, one girl begins to love herself or himself. এজন ল'ৰা এজনী ছোৱালীয়ে প্ৰথমতে নিজকে প্ৰেম কৰিবলৈ লয় What happens? কি হয় No regard for the convenience or comfort of the other members of the family. পৰিয়ালৰ আন সদস্যৰ সা সুবিধাৰ কথা সিহঁতে গণ্য নকৰে You know, many girls today are working in computer companies, আজি বহুত ছোৱালীবিলাকে কম্পিউটাৰ কোম্পানীবিলাকত কাম কৰি all আছে kinds of medical transcriptions, this, that, jobs from America. আমেৰিকাৰ যে চিকিৎসা বিজ্ঞানৰ বিভিন্ন কৰ্মত তেওঁলোকে নিয়োজিত হৈ আছে So they are becoming like the creatures of the jungle. সিহঁত এতিয়া অৰণ্যৰ জীৱ-জন্তুৰ নিচিনা হৈছে They wake up when it begins to get dark যেতিয়া আন্ধাৰ হয় সিহঁতে সাৰ পায় and they work through the night. গোটেই নিশা কাম কৰে And when the day dawns, যেতিয়া ৰাতিপুৱা হয় like the animals in the jungle, অৰণ্যৰ জন্তুৰ they নিচিনাকৈ go to sleep. সিহঁতে শুবলৈ যায় Now that is becoming a pattern in the lives of many young people.
বহুত ডেকা লোকবিলাকৰ জীৱনত এইটোৱে জীৱন প্ৰণালী হৈছে। If you ask them, what is your salary? সিহঁতক যদি সোধা হয় তোমাৰ They দৰমহা will কিমান, say 40,000, 50,000. সিহঁতে ক'ব 40,000 50,000। Enormous salaries. ভাবিব নোৱাৰা ইমান বেছি দৰমহা। But কিন্তু everybody around them is inconvenienced. কিন্তু তেওঁলোকৰ চাৰিওফালে থকা লোকবিলাকে অসুবিধাত আছে। And they themselves are destroying their health. সিহঁতে নিজে নিজৰ স্বাস্থ্য নষ্ট কৰিছে। And the pattern which they are following today আজি যি প্ৰণালী সিহঁতে অনুসৰণ কৰিছে in Bombay, in Madras, বম্বে, মাদ্ৰাছত, Hyderabad, হায়দৰাবাদত, Bangalore, বেংগলোৰত, what is that lifestyle? সেই জীৱন প্ৰণালীটোনো কি? Friday evening and Saturday, শুক্ৰবাৰে সন্ধিয়া আৰু শনিবাৰে drink, মদ্যপান কৰা, party, পাৰ্টি কৰক go down to adultery. আৰু বেবিচাৰ কৰ্মত লিপ্ত হওক। Now, this is becoming a fashion today. আজি এই পদ্ধতিটোৱে যেন What জীৱন is প্ৰণালী at হৈছে। the heart of that kind of life? তেনেকুৱা জীৱনৰ হৃদয় কেন্দ্ৰবিন্দুত কি আছে? Now, listen, I'm not saying don't work hard. শুনা, মই কঠিন শ্ৰম কৰিব নালাগে বুলি কোৱা নাই। I work night and day. ময়ো দিনে ৰাতিয়ে কাম কৰোঁ। I work and have worked like this for many, many years. এনেধৰণৰ কাম মই বহু বছৰ ধৰি কৰি আছো। Oh, hard work is good. কঠিন শ্ৰম কৰাটো ভাল। And especially when you are working to lift others. যেতিয়া আপুনি আনক উঠাই তুলিবলৈ কাম কৰে সেইটো বহুত ভাল। But কিন্তু if I spend my nights and days just for myself, মোৰ দিনে ৰাতি যদি মোৰ কেৱল নিজৰ কাৰণে ব্যয় কৰোঁ, just gathering some money, অলপ টকা যদি making যোগাবলৈ ধৰোঁ, myself more comfortable, বেছি আৰাম কৰিবলৈ বিচাৰোঁ, buying this, buying that, এইটো কিনিও সেইটো কিনো, well, my dear friends, মোৰ প্ৰিয় বন্ধুসকল, I would not be a happy man at all. মই সুখী মানুহ নহলোহেঁতেন। But কিন্তু I can truly tell you, মই সত্যৰূপে ক'ব বিচাৰিছো, some people wonder where I get my strength from. কিছুমানে আচৰিত হয় ক'ৰ পৰানো মই এই শক্তি পাওঁ। But কিন্তু I will tell you where I get my strength from. মই কওঁ ক'ৰ পৰা মই শক্তি পাওঁ। First, প্ৰথম, the Lord is my strength. প্ৰভুৱে মোৰ শক্তি। Second, দ্বিতীয়, the joy of the Lord is my strength. প্ৰভুৰ আনন্দই মোৰ শক্তি। When I serve others, যেতিয়া আনক মই সেৱা কৰোঁ, when I love others, আনক যেতিয়া প্ৰেম কৰোঁ, then, oh my, it brings me new strength. ইয়ে মোৰলৈ নতুন শক্তি আনে। Though I may be short of sleep, আৰু যদিও মই কমকৈ টোপনি মাৰোঁ, though my heart is not the strongest heart, মোৰ হৃদক্ৰিয়া যদিও ইমান সবল নহয়, but তথাপি the Lord is my strength প্ৰভুৱে মোৰ শক্তি। and helps me to labor for people. মানুহক সেৱা কৰিবলৈ তেওঁ মোক সহায় কৰে। Here the Bible says, ইয়াত বাইবেলে কৈছে, men shall be lovers of their own selves. মানুহবিলাকে কেৱল নিজক প্ৰেম কৰোঁতা হয়। They will have a form of godliness, কেৱল ঈশ্বৰীয় ভক্তিৰ আকাৰ but থাকে, there will be no truth in it, no power in it. তাত কোনো শক্তি নাথাকে, কোনো What সত্য does the নাথাকে। Bible say? বাইবেলে কি কৈছে? 7th verse. 7 পদ, Ever learning সদায় শিকক and never able to come to the knowledge of the truth. আৰু সত্যৰ জ্ঞানত কেতিয়াও উপনীত নহওক। How sad. কেনে দুখ লগা কথা। You know, my dear friends, জানেনে মোৰ প্ৰিয় বন্ধুসকল, there is something very beautiful in the order of our church services. আমাৰ
গীৰ্জাৰ সেৱাত ভাল এটা নিয়ম আছে। Any stranger will observe যিকোনো অচিনাকি মানুহে দেখিব that there is reverence there, ইয়াত শ্ৰদ্ধা আছে, and people are disciplined. মানুহবিলাক অনুশাসন মানি চলে, They sing together. একেলগে গান গায়। Some of the most beautiful hymns they sing, কিছুমান সুন্দৰ গানবোৰ খ্ৰীষ্টীয় and গানবোৰ it গায়। sounds so beautiful. এইটো বৰ শুনিবলৈ সুন্দৰ মধুৰ হয়। And when the word of God is given, যেতিয়া ঈশ্বৰ বাক্য কোৱা হয়, whoever gives it, যিকোনো মানুহে নিদিয়ক কিয় he is reading from the Bible, তেওঁ বাইবেলৰ পৰা পঢ়ে, and he's speaking words of truth তেওঁ which সত্যৰ impact you. কথা কয় যিয়ে আপোনাক প্ৰভাৱিত কৰে। So there is something very beautiful and orderly about it all. সেয়েহে ইয়াত কিবা এটা নীতি নিয়ম আছে যিটো ভাল হয়। But কিন্তু if there is no power from God, যদি ঈশ্বৰৰ পৰা কোনো শক্তি নাই, you have a big hall, ডাঙৰ প্ৰেক্ষাগৃহ big আছে, crowd, বহুত মানুহ আছে, and nice singing, ভালদৰে গীত গান গাইছে, maybe a nice choir, ভাল কয়ৰো আছে, and all the empty show. কেৱল শূন্যতাৰে ভৰা দেখুৱাহে। If God is not there, যদি তাত ঈশ্বৰ নাই, what is the good of that? এইটো লৈ কি লাভ? That is idolatry. এইটো দেৱ পূজা কৰা You নিচিনা। are worshipping the hall. যে আপুনি প্ৰেক্ষাগৃহকে উপাসনা কৰিছে। When I started coming to Andhra Pradesh first, প্ৰথমবাৰ যেতিয়া মই অন্ধ্ৰ প্ৰদেশত আহিছিলো as a boy, ল'ৰা হিচাপে, I worshipped God in some of the most humble pandal. আৰু আটাইতকৈ নম্ৰ কিছুমান মণ্ডপত মই ঈশ্বৰক উপাসনা কৰিছিলো। And so much sun would come through the palm leaf. আৰু সেই জিত গছৰ পাতৰ মাজেদি সূৰ্যৰ ৰেঙনি আহিছিল। That did not matter to me. এইটো মোৰ কাৰণে বিষয় বস্তু নাছিল। The presence of God was there. ঈশ্বৰৰ উপস্থিতি তাত আছিল। The power of God was there. ঈশ্বৰৰ শক্তি তাত আছিল। Some people who came unable to walk, যিবিলাক মানুহ খোজ কাঢ়িব নোৱাৰাকৈ আহিছিল, they went away walking. সিহঁতে খোজ কাঢ়ি গুচি গৈছিল। They threw away their big sticks. সিহঁতে সেই লাঠিডাল, ডাঙৰ লাঠিডাল দলিয়াই দিছিল। My dear friends, মোৰ প্ৰিয় বন্ধুসকল, what is the use of our outward show? কেৱল বাহ্যিক দেখুৱাটো কি লাভ? There's a lot of outward show. ইয়াত কেৱল দেখুওৱা বস্তুহে হৈছে। I don't care for show. কেৱল দেখুৱাবলৈ মই চিন্তা নকৰো। Where there is show, generally there is no truth. য'ত দেখুৱাৰ ব্যৱস্থা কৰা হয় তাত সত্য নাথাকে। Here the Bible says, ইয়াত বাইবেলে কৈছে, ever learning সদায় শিকি থকা হৈছে and never being able to come to the truth. আৰু সত্যৰ জ্ঞানত উপনীত হ'ব পৰা নাই। All right. ঠিক আছে, If there is no truth here, ইয়াত যদি সত্য নাই, why are you sitting here? ইয়াত কিয় বহি আছে আপোনালোক? Have you come to a cinema আপোনালোকে চিনেমা চাবলৈ or আহিছে some নেকি? dance? কিংবা নাচ চাবলৈ আহিছে নেকি? Or have you come to see a buffoon, a circus clown? নহলে বা চাৰ্কাছ ভাওৰীয়াক চাবলৈ আহিছে? Did you come for the truth? আপুনি সত্যৰ কাৰণে আহিছেনে? My dear friends, মোৰ প্ৰিয় বন্ধুসকল, ask yourself. নিজকে নিজে সোধক, I am learning, I am hearing, I am listening, মই শিকি আছো, শুনি আছো, but where is my drive to grasp the truth? সত্যক বুজি পোৱাৰ যিটো ইচ্ছা সেইটো ক'ত থাকি গ'ল? Where is the hunger for righteousness? ধাৰ্মিকতাৰ প্ৰতি ভোক মনটো ক'ত থাকিল? Is this only an outward show? এইটো কেৱল দেখুৱাবলৈ দেখুওৱা বস্তুহেনে? My dear friends, মোৰ প্ৰিয় বন্ধুসকল, it is terrible if there is no truth. যদি সত্য নাই এইটো বৰ ভয়ংকৰ কথা। Some of you have heard of the Holy Spirit.
আপোনালোক কিছুমানে পবিত্ৰ আত্মাৰ কথা শুনিছে God the Holy Spirit. ঈশ্বৰ পবিত্ৰ আত্মা Jesus said, যীশুৱে কৈছে God is a spirit, ঈশ্বৰ আত্মা and those who worship him must worship him in spirit and in truth. যিবিলাকে তেওঁক ভজনা কৰে সিহঁতে আত্মাৰ সত্যতাত ভজনা কৰক King David prayed, দাউদে প্ৰাৰ্থনা কৰিছিল have mercy on me, O God. হে ঈশ্বৰ মোক দয়া কৰা Deliver me from blood guiltiness. ৰক্তপাতৰ দুখৰ পৰা মোক মুক্ত কৰা You desire truth in the inward part. আপুনি অন্তৰস্থানত সত্যতা বাঞ্ছা You কৰে know, friends, জানেনে বন্ধুসকল it becomes a habit. এইটো আমাৰ কাৰণে অভ্যাস হৈ পৰে Pretending, being a hypocrite, ভাও ধৰা কপটীয়া হোৱা not telling the truth, সত্য কথা নোকোৱা hiding the truth, সত্যক লুকুৱাই ৰখা hiding sin. পাপক লুকুৱাই ৰখা That becomes a habit. এইটো আমাৰ কাৰণে অভ্যাস হৈ That পৰে becomes your life. সেইটো আপোনাৰ জীৱন হৈ পৰে And what are you then? আপুনি তেতিয়াহ'লে কি হয় You're a painted doll. আপুনি প্ৰলেপ দিয়া পুতলা হৈ পৰে Sometimes when I look at people, যেতিয়া মই কেতিয়াবা মানুহক I চাওঁ say, মই কওঁ are you painted dolls? আপুনি ৰং দিয়া পুতলা নেকি Or do you want the truth? নহলে বা আপুনি সত্যক বিচাৰে The Lord Jesus said, প্ৰভু যীশুৱে কৈছে you shall know the truth, তুমি সত্যক জানিবা and the truth will make you free. সত্যই তোমাক মুক্ত কৰিব You will be free from your sin. পাপৰ পৰা আপুনি মুক্ত হ'ব You will be free from your chain. যে আপোনাৰ শিকলিৰ পৰা মুক্ত হ'ব You will be free from your lies. আপোনাৰ মিছাৰ পৰা আপুনি মুক্ত হ'ব You will be free from your inward depravity. আপোনাৰ আন্তৰিক দিনহীনতাৰ পৰা আপুনি মুক্ত হ'ব You know, when Jesus came into my life যেতিয়া যীশু মোৰ জীৱনলৈ আহিল and forgave my মোৰ sins, পাপ ক্ষমা কৰিলে that was the end of my acting. মোৰ অভিনয় তেতিয়াই শেষ হ'ল Today, আজি God teaches me ঈশ্বৰে মোক শিকাইছে to be more humble, more humble, more humble. বেছি যে নম্ৰ হওঁ নম্ৰ হওঁ নম্ৰ হওঁ You don't be conscious of anything. আন বস্তুলৈ চিন্তা নকৰিবা Be conscious that I am with you. মই তোমাৰ লগত আছো এই কথালৈ সজাগ হৈ থাকিবা Be humble. নম্ৰ হৈ থাকা Then I will do great things. তেতিয়া মই মহান কাম কৰিম That's all I want. সেই তাকে মই বিচাৰো If any of you want to give me a gift, যদি আপোনালোকে মোক উপহাৰ দিব বিচাৰে if you can teach me to be more humble, মোক যদি বেছি নম্ৰ হ'বলৈ শিকাব পাৰে if you can make me more like Jesus, মোক যদি যীশুৰ নিচিনা কৰিব পাৰে that's enough for me. মোৰ কাৰণে সেয়ে যথেষ্ট You will give me the greatest wealth in the world. এই পৃথিৱীৰ আটাইতকৈ বেছি ধনটোৱে মোক দিলে Those that walk in pride, যিবিলাকে অহংকাৰত চলাচল কৰে he is able to obey. সিহঁতক তেওঁ তল নিয়াব পাৰে You want God to abase you tonight? এই নিশা ঈশ্বৰে আপোনাক তল নিয়াটো বিচাৰিছে Yes, he can abase you tonight. হয় আপোনাক তেওঁ বশ কৰি তল নিয়াব পাৰে You know, friends, জানেনে বন্ধুসকল I only want to serve this loving Savior. এই মৰমীয়াল ত্ৰাণকৰ্তাকে মই সেৱা কৰিব বিচাৰো Humbling myself মই নিজকে নম্ৰ কৰি that he may be exalted. তেওঁক যাতে উঠাই তোলা হয় Let us pray. আহক প্ৰাৰ্থনা কৰো Let us pray. আহক প্ৰাৰ্থনা কৰো In a few moments, we'll send you away. কিছু সময়ৰ পিছতে আপোনালোকক পঠিয়াই দিম Tell God, ঈশ্বৰক কওক oh God, হে ঈশ্বৰ why am I so proud? মই কিয় ইমান অহংকাৰী Why am I fighting against the truth? কিয় মই সত্যৰ বিৰুদ্ধে যুঁজি আছো Who can fight against the truth? কোনে সত্যৰ বিৰুদ্ধে যুঁজিব পাৰে Can anybody fight against the truth and survive?
সত্যৰ বিৰুদ্ধে কোনোবা যুঁজি জীয়াই থাকিব পাৰিব Oh God, হে ঈশ্বৰ what am I doing? মই কি কৰি আছো Shutting the door to judgment. যেন সুদ বিচাৰৰ কাৰণে যেন দুৱাৰ বন্ধ কৰি দিছো Oh, forgive me, oh God. হে ঈশ্বৰ মোক ক্ষমা কৰা Give me a new heart, oh God. হে ঈশ্বৰ মোক নতুন হৃদয় দিয়া Cleanse me, oh হে ঈশ্বৰ মোক God. শুচি কৰা Let that holy cleansing blood wash me from my pride. হে পবিত্ৰ তেজে মোক যেন অহংকাৰৰ পৰা শুচি কৰিব You are able to abase me tonight, আজি নিশা মোক আপুনি তল নিয়াব পাৰে but you want to lift me. কিন্তু আপুনি মোক উঠাই You দিব want বিচাৰিছে to embrace me. আপুনি মোক সাৱটি ধৰিব You বিচাৰিছে want to kiss me. আপুনি মোক চুমা দিব You বিচাৰিছে want to forgive me. আপুনি মোক ক্ষমা কৰিব বিচাৰিছে Oh, loving হে Father, মৰমীয়াল পিতৃ cleanse me. মোক শুচি কৰা Make me your son. মোক আপোনাৰ ল'ৰা বনোৱা Make me your daughter. মোক আপোনাৰ ছোৱালী বনোৱা And let me live this clean and holy life. মই এই পবিত্ৰ সুচি জীৱন যাপন যেন কৰিম No more pretend. ভাও আৰু নধৰো No more lies and untruth. অসত্য আৰু মিছা আৰু নকৰো Wash me, Lord Jesus. প্ৰভু যীশু মোক শুচি কৰা We ask in Jesus' holy name. আমি যীশু পবিত্ৰ নামত এই প্ৰাৰ্থনা খুজিলো Amen.